हेलो गाइस मैं रुबुल नाथ आज आपलोকক मोटा अमिता एजोपा বিষয়ে জানাব বিচাৰিছোঁ। मोटा अमिता সদ্যহতে ফুল ফুলে ফল নধৰে। বহুতে কয় যে मोटा अमिता ফুল ধৰে अमिता নালাগে। আপোনালোকে এই সন্দেহটো মনৰ সন্দেহটো নিশ্চয় আপোনালোকক দেখাব গৈছোঁ। মনৰ সন্দেহটো আঁতৰাব বিচাৰিছোঁ। मोर जी यूट्यूब ब्लग रुबुल नाथ मरिगाँव असम और फेसबुक पेजर रुबुल नाथ आपलोके चाওক आपलोকৰ মনৰ সন্দেহটো নাইকিয়া কৰিব বিচাৰিছোঁ। মটাৰ অমিতা গছত অমিতা নালাগে। আহকচোন আমি ইয়াৰ বিষয়ে জানো। এজোপা হ'ল মটা অমিতা দেখিছে, এজোপা হ'ল মটা অমিতা। ইয়াৰ ফুলবোৰ খাবৰ কাৰণেও ভাল। খাওঁ বুলি ক'লে যিসকলে খায় সেইসকলে বুজি পায় ইয়াৰ টেষ্টিটো কেনেকুৱা। বহুতেই ভাল আৰু বহুতৰ পৰা শুনা পাওঁ যে মটা গছৰ অমিতা নালাগে, ফুল ফুলি থাকে। আপোনালোকক আমি এই সন্দেহটো মাৰোঁ, দেখাই দিওঁ লাগেনে নালাগে অমিতা। এয়া দেখিছে, এইটো হ'ল অমিতা। এয়া দেখিছে, এইটো হ'ল অমিতা। অমিতা লাগি আছে। এই সাইজটো অকণমান সৰু হ'ব পাৰে, ই ডাঙৰো ডাঙৰ হ'ব, কিন্তু ইয়াক খাবলৈ বহুত সোৱাদ, মিঠা হয়। এটা পুলি আপোনালোকে যেনেকৈ ফল ধৰা পুলি এটা সৰুৰ পৰা ডাঙৰ হোৱালৈ যেনেকৈ ফুল ধৰাৰ পিছত ফল লাগে, যিমান দিন অপেক্ষা কৰে তেনেধৰণে ইয়াৰো আমি অপেক্ষা কৰি আছিলোঁ। খালি ফুল দেখা পাওঁ, তাক ফল দেখা নাপাওঁ। আমাৰ ঘৰৰ মানুহজনীয়েও কৈ আছিলে যে অমিতাজোপা কিমান চাই থাকিম, কাটি দিয়ক। মই কৈছোঁ যে ইমান কষ্ট কৰি তাক মানে লালন পালন কৰিলোঁ, ই কি হয় হওক, ইয়াৰ পৰা এটা মানে আমি পৰীক্ষা ল'ম, শিকিম ইয়াৰ পৰা আমি কি দেখোঁ, ইয়াৰ ওপৰত আমি ভৰসা কৰিব পাৰোঁ নে নোৱাৰোঁ। নিশ্চয় আমাৰ যি আশাত মানে দিয়া দেখাইছে, ফল লাগিছে অমিতা। সেইকাৰণে আমাৰ যিটো মনৰ সন্দেহটো নিশ্চয় আপোনালোকক দেখালোঁ ভিডিঅ' মাধ্যমেৰে। মটা গছৰ অমিতা ফুলি থাকে, কিন্তু শেহতীয়াকৈ হ'লেও কি অমিতা লাগে। আমাৰ এতিয়া অমিতা লাগিবৰ কাৰণে আৰম্ভ কৰিছে, আৰু লাগিব, লাহে লাহে অমিতা লাগিব। আমি আৰু এটা ইয়াৰ মাজতে মানে আমাৰ যি কাম কৰা হাঠিয়া এটা দেখাব গৈ আছোঁ। আমি এতিয়া বৰ্তমান এইবিলাকত আমাৰ এইবিলাক জেগাত মানে শাক পাচলি আছিলে, এতিয়া শাক পাচলি গছ বুঢ়া হ'ল। আমি গছ কাটিলোঁ, ইয়াত নতুনকৈ আৰু লগাম। তথাপিও আছে আমাৰ ঘৰত খাব হ'লেও। কেৰেলা আছে, আগফালেও আছে, ঘৰৰ চাৰিওকাষে বিভিন্ন চব্জি আছে। আমাৰ কেৰেলা লাগি আছে, দেখিছেনে, কেৰেলা লাগি আছে। আমাৰ পটলো আছে, আমাৰ যি মানে হেন্দালিটো ঢাই দিয়া পটল, সেয়া পটলো আছে। আমাৰ এইপিনে বৰ্তমান বাৰু চব্জিটো কম আছে, পিছফালে আগফালেও আছে। আমাৰ বজাৰত এতিয়া যি চব্জিৰ দাম, আমি এতিয়া বিশেষ ইমান কিনা আমাৰ প্ৰয়োজন নাই আৰু। আমি অইনটো নকৰিলেও ঘৰতে মানে নিজে খাবৰ কাৰণে হৈ যায়। এতিয়া চব্জি বজাৰত যি দাম আপোনালোকে নিশ্চয় গম পাইছে। আমাৰ এইবিলাক জিকা লাগিছে এটা দুটা, এইবিলাক চব মানে লোকেল জিকা। আমি আৰু লগাম। আমাৰ মাটিটো জংঘলে ভৰা হৈ আছিলে, আমি এতিয়া জংঘলবিলাক চাফা কৰি আছোঁ। আমাৰ এইবিলাক হ'ল মানে শেহতীয়াকৈ হ'ব। আহাৰ শাওণ মাহত এইবিলাক বাঙি ওলাব, যিবিলাক ডাঙৰ ডাঙৰ বাঙি। আমাৰ এই হাঠিয়া পাত দেখাইছোঁ, এপাত হাঠিয়া নিশ্চয় আপোনালোকে চিনি পায়, বহুতে চিনি নাপায়। এপাত সদ্যহতে গাইটি বুলি কয়, গাইটি। এপাত সৰু গাইটি। আমাৰ ঘৰত কাম কৰিবৰ কাৰণে, ঘৰৰ মানে আপুনি যদি ঘৰৰ চৌপাশত যদি কাম বন কৰি থাকে, কাম কৰিবৰ কাৰণে বহুতেই মানে ভাল। মই নিজে কাম কৰোঁ। এখন কোৰে যেনেকৈ আমি জংঘল জোৰোঁ, তাতকৈ মানে আমি বেছি কাম কৰিব পাৰোঁ। এইখনে কাম কৰিলে আপোনাৰ কি হয়, বনৰ যদি কিবা মূঢ়াটো উঘলিব লাগে, আপোনাৰ মূঢ়াটো উঘলিবৰ কাৰণে বহুত সুবিধা। আমি যদি কোৰখনে যদি
মাটি চহাওঁ, আমাৰ কি হয় মুঢ়াটো আমি মানে ঢুকি নাপাওঁ, কি এখনে ঢুকি পোৱা যায় গুৰি লৈ। চাওকচোন আমি কেনেধৰণে কাম কৰোঁ, চাই লওক। দেখিছে কি ধুনীয়াকৈ যায়। আপুনি দৰকাৰ হয় এনেকৈ টঙনিয়ে দি চাফা কৰি যাব পাৰে। দেখিছে আপোনাৰ ধুনীয়াকৈ এইখনে কাম কৰিব পাৰে। দেখিছেনে? আমি আমাৰ যেনেকৈ পথাৰত মানে হাল বালে যেনেধৰণে মাটি চাহ হৈ যায়, ইয়াৰো চাহ হৈ যায়, মাটিটো গুড়া হৈ যায় ধুনীয়াকৈ। দেখিছেনে? ধুনীয়া হৈ গৈছে। দেখিছে? আমাৰ এখন কোৰতকৈ মানে বেছি জুৰিবান কাম কৰিব পাৰে, যদি কৰিব জানে। কৰিব যদি নাজানে আৰু আপুনি একোহে কৰিব নোৱাৰিব। মানে ইয়াক কেনেধৰণে কিহত খটায় সেইটো আপোনাৰ নিজৰ কৌশলী। কৰ্মক্ষেত্ৰত আপুনি যিমান নিজক নিজে কৌশল অৱলম্বন কৰিব, যিকোনো এটা কামত আপোনাৰ কৰিবৰ কাৰণে সহজ হ'ব। আৰু যেতিয়া সদায় একেটা কৰা কামকে যদি কৰি থাকে, কৌশল যদি উলিয়াব নাজানে, আৱিষ্কাৰ কৰিব নাজানে, আপুনি কেতিয়াও কৰিব নোৱাৰিব যে সেই মানে কাম। সেইকাৰণে সময়ৰ লগত কিছু ক্ষেত্ৰত মানে মিলাব লগা হ'লে নিজক নিজে কৌশল অৱলম্বন কৰিব লাগিব। মোৰ ফেচবুক পেজ ৰুবুল নাথ, ইউটিউব ৰুবুল নাথ মৰিগাঁও অসম, চাব সকলোৱে। অমিতাৰ বিষয়ে জনালোঁ। হয়তো বহুতৰ মনৰ সন্দেহ আছে, আপোনালোকে পাৰিলে ভিডিঅ'টো আন দুজনৰ সহায় হোৱাকৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।